বন্ধুসকল, চেনেলটোলৈ নতুনকৈ আহিছে যদি আপোনালোকে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি মোৰ নেক্সট কাহিনীটো হ'ল দীপিকা পঢ়ি আছিল, এইবাৰ 10ত পঢ়ি আছে। তাই মোক ফোন মেছেজ কৰি থাকে। তাই দেখিবলৈ বহুত ধুনীয়া, কি বগা ছোৱালী, বোলে ৰঙা টিকটিক হাচিয়ামাল ৰাণত ধৰি মাৰিব ভাল। তাইক মই ক'ত নি হেঁপাহ পলুৱাই কৰিবলৈ পাম তাকেই ভাবি থাকোঁ। তাইও ফুৰিবলৈ যাব কৈ থাকে। এদিন মই তাইক লগ ধৰিলোঁ, তাইও যাবলৈ ওলাল। স্কুলৰ পৰা বাহিৰে ওলাল। ঘৰত লগৰ ছোৱালী ঘৰত যাম বুলি মোৰ লগত ওলাল। মই তাইক তেজপুৰ লৈ গ'লোঁ। তেজপুৰ অগ্নিগড় চাবলৈ নিলোঁ আৰু অগ্নিগড় চালোঁ। তাইক মই কাষৰ শিলতে পেলাই লৈ দুটা ৰঙা কৰি টিপিলোঁ। তাই মোক ক'লে, এতিয়া কৰিব নালাগে, কোনোবাই দেখিব। মই ক'লোঁ, কোনো নাই, অলপহে কৰিম। তাই ক'লে, বেলেগত কৰিবা দিয়া, ইয়াত দেখিব কোনোবাই। মই তাৰ পাছত আহোঁতে নগাঁও ভাড়াঘৰ ল'লোঁ আৰু তেতিয়া বৰষুণ পৰি আছিল। আমি ভাড়াঘৰত সোমালোঁ। জোৰে বৰষুণ পৰিল আৰু মই তাইক কোমল বিচনাত পেলাই লৈ দুটা চুপিবলৈ ধৰিলোঁ। গোটেই কাপোৰ খুলি দিলোঁ আৰু ময়ো খুলি ল'লোঁ। তাই মোৰ বাৰীডাল চুপি দিলে। মোৰ বহুত ভাল লাগিছিল। মই তাইক আঙুলি মাৰি দিলোঁ। তাই বহুত উঠিল। মই তাইক ভৰি দুখন মেলি ফককে সুমুৱাই দিলোঁ। আহ কৰিছিল। কি টাইট মাল। আগতে পানী ওলাব ধৰে। তাই ডাঙৰ টিকা দুটা দেখি পিছফালেও পেলাই লৈ কৰিলোঁ। এনেকৈ 30 মিনিটমান সময় কৰিলোঁ। মোৰ পানী ওলাই গ'ল আৰু তাইও পানী ওলাই গ'ল আৰু বৰষুণ এৰিলে। আমি গুচি আহিলোঁ।